মই উপস্থিত আছোঁ গহপুৰৰ সোণাপুৰ অঞ্চলত আৰু সোণাপুৰ অঞ্চলত মোৰ সৈতে আছে ধনশিৰি সমষ্টিৰ MCLA গৰাকী আৰু আমি পোনে পোনে তেওঁৰ লগত কথা পাতিম যেহেতু নিৰ্বাচন সমাগত। প্ৰথমে আমাৰ গহপুৰবাসী ৰাইজক ধন্যবাদ দিছোঁ আৰু মই আদৰি লৈছোঁ আৰু তেখেতসকলে যিটো 28টা গাঁও আমাৰ ওদালগুৰি জিলাৰ ভিতৰত তেখেতক অন্তৰ্ভুক্ত হৈ গ'ল কাৰণ এতিয়া তেখেতসকলে আমাৰ ওদালগুৰিবাসী হৈ গ'ল আৰু বৰ্তমান তেখেতসকল অকল ওদালগুৰিবাসী নহয় সিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ ওদালগুৰি জিলাত পৰি গ'ল আৰু আহি থকা ব্ৰিটিছ পৰিষদত তেখেতসকলে আমাৰ ধনশিৰি সমষ্টিত যিটো তেখেতসকলক অন্তৰ্ভুক্ত কৰা হ'ল ইয়াৰ কাৰণে তেখেতসকলে যিটো আমাৰ আহি থকা দিনত ছেপ্টেম্বৰ মাহত যিটো হ'ব লগা যিটো নিৰ্বাচন সেই নিৰ্বাচন তেখেতসকলে মোৰ সমষ্টিত যিটো পৰিছে ধনশিৰি সমষ্টিত যিটো পৰিছে আৰু ধনশিৰি সমষ্টিত মই এজন BPFৰ প্ৰাৰ্থী হৈ যিটো নিৰ্বাচন যিটো খেলিবৰ কাৰণে আহিছোঁ ইয়াৰ কাৰণে মই ৰাইজৰ ওচৰত আহিছোঁ আৰু তেখেতসকলৰ পৰা মানে সঁহাৰি আৰু তেখেতসকলৰ মানে মৰম আৰু তেখেতৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। ৰাইজৰ পৰা কেনেকুৱা মৰম সঁহাৰি পাইছে ইয়াতে? নিশ্চয় আপোনালোকে নিজে দেখিছে কাৰণ অহাৰ লগে লগে গম পাইছে তেখেত BPFৰ ওপৰত কিমান আস্থা আছে আৰু বিশ্বাস তেখেতসকলে আছে কাৰণ আহি থকা দিনত 25ত আৰু ছেপ্টেম্বৰ মাহত হ'ব লগা যিটো BTC নিৰ্বাচন 100 সংখ্যক আমাৰ BPF চৰকাৰে গঠন কৰাটো নিশ্চিত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BTC চিফ হোৱাটো নিশ্চিত হৈ আছে ইয়াৰ কাৰণে কোনো সন্দেহ নাই আৰু আহি থকা দিনত আমাৰ গহপুৰবাসী ৰাইজৰ কাৰণে যথেষ্ট উন্নয়নমূলক কাম কাজ কৰিব লগা আছে বিভিন্ন ধৰণৰ কাম আছে কৰিব লগা আছে কাৰণ আৰু গহপুৰৰ কাৰণে মই নতুন নহয় গহপুৰ অঞ্চলৰ কাৰণে সকলো ৰাইজৰ লগত চিনাকি আছে ইয়াৰ কাৰণে মই কাম কৰিম যেহেতু UPPLৰ ফালৰ পৰা যি এপছৰ যি কেণ্ডিডেট তাৰমানে চিলেক্ট কৰিছে আৰু তেওঁলোকে ৰাইজৰ কেণ্ডিডেট বিচৰা নাই কিন্তু তেওঁলোকে নেতাক বিচাৰি আছে এপছৰ ফালৰ পৰা নেতা বিচাৰি আছে কি ক'ব? মই জানাত এপছ হৈ গ'ল বড়ো ছাত্ৰ সংগঠনৰ এটা সংগঠন তেখেতসকলে এটা ৰাজনীতিৰ দল নহয় কিন্তু তেখেতসকলে যদি ৰাজনীতিত যদি আগভাগ লৈছে তেতিয়া ৰাইজে এইটো বিচাৰ কৰিব মই বিচাৰ নকৰিম কাৰণ ৰাইজৰ কাম কাজ ৰাইজৰ যিটো নীতি আৰু আদৰ্শ তেখেতসকলে ৰাজনীতিত অংশগ্ৰহণ কৰাটো তেখেতসকলৰ আদৰ্শ নহয় আমি জানাত আৰু মই বুজাত আৰু তেখেতসকলে যিটো প্ৰাৰ্থী হিচাপে যে তেখেতসকলে কোনোবা যদি ইলেকশ্যনত যিটো খেলিব বিচাৰিছে তেখেতসকলে প্ৰথমে এপছ এৰিব লাগিব তেতিয়া তেখেতসকলে ৰাজনীতিত সোমাব পাৰিব এতিয়া UPPL চৰকাৰ গঠন কৰিব নোৱাৰিব তেখেতসকলে চৰকাৰ গঠন কৰিলেহে ৰাইজৰ কাম কৰিব পাৰিব হয় না নহয় এতিয়া চৰকাৰ গঠন কৰিব নোৱাৰিব যোৱাবাৰত তেখেতসকলে চৰকাৰ গঠন কৰিব পৰা নাই মাত্ৰ 12টা চিট পাইছে 12টা চিট লগত কেনেকৈ চৰকাৰ হ'ব যোৱাবাৰত BJP যদি অক্সিজেন নিদিলে হয় তেখেতসকলে চৰকাৰ গঠন কৰিবই নোৱাৰিলে হয় সবেই জানে এইটো ইয়াৰ কাৰণে আহি থকা দিনত আৰু যোৱাবাৰ যিটো 2020ত যিটো BTC নিৰ্বাচন হৈ গ'ল ইয়াত তেখেতসকলে 12টা চিট পাইছে এবাৰ তেখেতসকলে আহি থকা দিনত BTC-বাসী ৰাইজে যথেষ্ট বুজিব পাৰিছে আৰু তেখেতসকলে প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰিব নোৱাৰাৰ কাৰণে আহি থকা দিনত তেখেতসকলে সবতকৈ কম সংখ্যা পাব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store-তো পাব এই News 18 এপ